হয় তৃষ্ণা যেটো ডেৰ মাহ পূৰ্বতে যেটো উমৰাংচত যে কোকৰাঝাৰ চিটিলাৰ মাজেৰ গাঁৱৰ পৰা এইগৰাকী যেটো পৰিয়ালৰ পৰা এগৰাকী যেটো শ্ৰমিক তাতে কয়লা খনিত তেওঁ গৈছিলে যে পেটৰ তাৰণাত কাম কৰিবলৈ গৈছিলে কিন্তু এই খবৰটো তেওঁলোকে পৰিয়ালৰ সদস্যসকলে পোৱাৰ লগে লগে তেওঁলোকৰ এটা চিন্তিত হৈছে আতংকিত হৈছে আশংকা ভোগ কৰিছে তেওঁলোকে যাতে মানে সুকলমে তেওঁলোকে সুস্থ শৰীৰে যাতে ঘূৰি আহিব পাৰে তাৰ বাবে তেওঁলোকে যেটো নেদেখাজনক ওচৰত তেওঁলোকে যেটো প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে এটা সুখাকুল যেটা পৰিৱেশ তেওঁলোকে আশা প্ৰকাশ কৰিছে যাতে সুকলমে আহিব পাৰক যেটো কাৰণ একমাত্ৰ যেটো এইখন পৰিয়ালৰ যেটো উপাৰ্জন কৰা ব্যক্তি হয় পৰিয়াল পোহপাল দিয়া ব্যক্তি হয় কুশী মোহন ৰায় তেওঁ এইখন ঘৰৰ কোনো লোক নাই এই ইতিমধ্যে যেটো কুশী মোহন ৰায় দুটাকে সন্তান বাহিৰত ইতিমধ্যে তেওঁ শ্ৰমিক কৰিবলৈ গৈছে আৰু দুগৰাকী যেটো ছোৱালী আছে ছোৱালীটি ইতিমধ্যে অধ্যয়ন কৰি আছে যে পঢ়ি আছে তেওঁ এইখন যেটো পৰিৱেশ মোৰ সহযোগী দেখুৱাইছে এইটো কান্দনত ভাগি পৰিছে যাতে পিতৃয়ে দেউতা যেতিয়া সুস্থ শৰীৰে আহিব পাৰে তাৰ বাবে তেওঁলোকে নেদেখাজনৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা কৰিছে মই সামগ্ৰিক পৰিৱেশ মোৰ সহযোগী দেখুৱাই আছে মই আপোনাক ওচৰত আহিছোঁ এই যেটো কুশী মোহন যেটো এগৰাকী শ্ৰমিক হয় তেওঁ পেটৰ তাৰণাত যেটো তেওঁ কাম কৰিবলৈ গৈছিলে কেতিয়া গৈছিল আৰু কি আশা কৰিব পাৰে যেটা প্ৰশাসনৰ ফালৰ পৰা কোনো খবৰ ল'ব আহিছে না নাই বৰ্তমানলৈকেতো প্ৰশাসনৰ পৰা একো খবৰ লোৱা নাই তাতে আমাৰ জিলাৰ আৰু এজন শ্ৰমিক গৈছিল তেখেতে কালি ফোন কৰিছিল তাৰপিছত আমি গম পালোঁ যে হয় আমাৰ মোমাই তাতে কয়লাখনিত পানী সোমোৱাৰ কাৰণে আবদ্ধ হৈ আছে যোৱা ৰাতিৰ পৰা আমাৰ লগত কোনে টোপনি মাৰিব পৰা নাই আমি গোটেই টেনশ্যনত ভোগ কৰি আছোঁ এতিয়া আমি অনুৰোধ কৰিছোঁ যাতে চৰকাৰে যাতে এই শ্ৰমিকখিনিক উলিয়াই দিয়াৰ ব্যৱস্থা কৰে আৰু যেহেতু পেটৰ তাৰণাত ইয়াতে কোনো কাম কাজ নাই কাম কৰিব গৈছিল এই ফালটো যেন চৰকাৰে অলপ বিবেচনা কৰি চায় এই দুখীয়া মানুহখিনি যে আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰে এইটোৱেই আমাৰ গাঁৱৰে এখেতে গৈছিলে আৰু চিতলা বজাৰৰ এজনে গৈছিলে বজাৰতো সি বাচি আছে তাৰ ল'ৰা ছোৱালী টোটেল 4জন দুটাতো এজন গুজৰাটত গৈছে আৰু এজন অৰুণাচলত কাম কৰিব গৈছে ছোৱালী 2জনী আছে এজন ফাৰ্ষ্ট ইয়াৰ আৰু এজন 7ত পঢ়ি আছে এইটোৱেই একমাত্ৰ ইনকামৰ মানুহ আৰু তেখেতে এতিয়া এনেকুৱা হৈ গ'ল চৰকাৰৰ ওচৰত এইটোৱে আমাৰ অনুৰোধ যাতে তাতে এই আবদ্ধ হৈ থকা শ্ৰমিকখিনি যাতে উলিয়াই আমাৰ মোমাইক যাতে ঘৰত পঞ্চাই দিব পাৰে এইটোৱে অনুৰোধ আৰু মোটামুটি 1.5 মাহে হ'ল হয় হয় আৰ্থিক অসুবিধাৰ কাৰণতে গৈছে এইফালে কামেই নাই দিন হাজিৰা কৰি খাই কোনোমতে চলি থাকি তাৰপিছত তাতে কামৰ খবৰ পাই তাতে গ'ল যাইতো এই দুৰ্ঘটনাটা হৈ গ'ল এতিয়া হয় ইয়াৰ গাঁৱৰ লোক আৰু ইয়াতে যেটো মাটি আছে আৰু যেটো তেওঁলোকৰ মুখৰ পৰা মই জানিব বিচাৰিম কি আইতাগৰাকীও আছে আপোনাৰ ল'ৰা কেতিয়া গৈছিলে দুইজন একজন মরছে আর এটা ওই যে কয়লাখন দিয়েছে বাবা আমার বড়িয়ে টান বাজে ওরে চিন্তা নকৰিব সঁচাকৈ এটা দুখজনক এটা খবৰ যে তেওঁ পৰিয়ালৰ সকলো সদস্যই যেটো দুখত তেওঁলোকে ভাগি পৰিছে দেউতা কেতিয়া গৈছিল আপুনি গম পায় কিমান দিন হ'ল 1 মাহ হ'ল 1 মাহ হৈছে 1.5 মাহ হৈছে আৰু দাদাহঁতে কেতিয়া গৈছিল দাদাহঁতে কিমান দিন গৈছে 2 মাহ হ'ল কিমান ক্লাছত পঢ়ি থকা কৈছে ক্লাছ 8ত পঢ়ি আছে আনজন নিশ্চয় এটা দুখৰ খবৰ তেওঁলোকে লাভ কৰাৰ লগে লগে এনেকৈ এটা দুখতে ভাগি পৰিছে যে এটা দুখৰ খবৰ ক'ব লাগিব এই মুহূৰ্তত যেটো
পৰিয়ালৰ যিটো পিতৃগৰাকীয়ে একমাত্ৰ উপাৰ্জনকাৰী আছিল তেওঁলোকে এতিয়াও আশাবাদী যে সুস্থ শৰীৰে যাতে ঘৰলৈ উভতি আহিব পাৰে তাৰ বাবে যিটো চৰকাৰৰ ওচৰত তেওঁলোকে কাটৰ আহ্বান কৰিছে আৰু তাৰ সমান্তৰালকৈ প্ৰশাসনৰ ওচৰতো তেওঁলোকে আহ্বান কৰিছে যে কুশী মোহন ৰয় যিটো ঘৰলৈ সুস্থ শৰীৰে আহিব পাৰে তাৰ বাবে তেওঁ কামনা কৰিছে যে কি ক'ব হয় যিটো ৰবিৰাম কুশী বৰগোহাঁইৰ এই মোহন ৰয় মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ